তিনিচুকীয়াৰ শুকানপুখুৰীৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা কেণ্ডি গ্ৰেজ এণ্ড টায়াৰ গ্ৰেজত ডাম্পাৰ বাহন বিস্ফোৰণ। বুধবাৰে তিনিচুকীয়াৰ শুকানপুখুৰী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এখন ডাম্পাৰ বাহনত ৩জন লোকে নীতিবহিৰ্ভূতভাৱে চেম্বাৰৰ ৱেল্ডিং কাম কৰি থাকোঁতে ডাম্পাৰ বাহনখন বিস্ফোৰণ ঘটে। বাহনখনত মজুত হৈ থকা ক্ৰুড অইলত অগ্নিসংযোগ হৈ প্ৰকাণ্ড বিস্ফোৰণ ঘটাৰ সন্দেহ স্থানীয় লোকৰ। উক্ত বিস্ফোৰণৰ ফলত তিনিচুকীয়াৰ সিজুগুৰিৰ আকবৰ আলী নামৰ প্ৰায় 50 বছৰীয়া ৱেল্ডিঙৰ মিস্ত্ৰী এজন ছিটিকি পৰাৰ লগতে থিতাতে নিহত হয় আৰু আন দুজন গুৰুতৰভাৱে আহত হয়। আহত হোৱা লোক দুজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। আগবা কৰি আছে আজিতে মানে দেখিলে মই শুনি এই যে আকবৰ আলী তো ওয়েল্ডিং কৰি আছিল আৰু তাৰ লগত কোনে আছে তাৰ লগত আসলে কেণ্ডি আছিল আৰু একজন আসলে কোন আছিল এটা গম নাপাও হুনা হয় তিনজন আসলে গাড়ী আচ্ছা কেণ্ডি কাম কৰি আছিল আৰু কেণ্ডি ন অলি আকবৰ তো আছে না কাম কৰি আছিল আৰু কেণ্ডি থিও আছিল এটা ব্লাষ্ট আৰু গাড়ীৰ ভিতৰত কি আছিল গাড়ীৰ ভিতৰত আমিও গম নাপাও কি আছিল পৰা আহি আছিলোঁ তো 3টা মানুহ ওপৰত কাম কৰি আছিলে তো মই বাইকটো ধুবলৈ গেৰেজত সোমাম বুলি ভাবিছিলোঁ তেতিয়া ব্ৰামকৈ ফুটিলে। ফুটাৰ পাছত মই ঘূৰি চাইছোঁ যে 2টা মানুহ ইয়াত পৰিলে আৰু একটা মানুহ গছৰ ওপৰৰ পৰা তলত পৰিলে। একদম এনেকুৱা মানে হিয়া হৈ পৰিলে। কি কাম কৰি আছিলে সিহঁতে কি কৰি আছিলে 3টা মানুহ ওপৰত আছিলে। মই ইমানটোৱে চাইছোঁ ৱেল্ডিং বা কিবা কাটিং কৰি আছিলে ইমানটোৱে চাইছোঁ। কি গাড়ী আছিলে গাড়ীটো ডাম্পাৰ গাড়ীত মানে কিবা কাটিং কৰি আছিলে কেইটা বজাৰ ঘটনা এটা আপোনাৰ 3:40 মানৰ এই 2:40 মানৰ বৰ্তমান মই পাইছে হা টোটাল কেইজন দুখ পাইছে একটা মানুহ ডেথ হৈ গ'ল আৰু 2টা মানুহ পুৰা দুখ পাইছে। নাম জানে নেকি নামটো একটা হয় কেণ্ডি বৰা আৰু একটা হেল্পাৰ তাৰ নামটো ইমান নাজানো। তাৰপাছত যোনটো ডেথ হ'ল এইটো আলি বুলি কয়। যেতিয়া ব্লাষ্ট হ'ল তাৰপিছত কি হ'ল পৰিৱেশটো ব্লাষ্ট হোৱাৰ পাছত আমি আহিলোঁ দৌৰি মই আহিলোঁ লগৰকেইটা আহিলে গেৰেজত আছিলে তো তাহাঁতে আমি 2টা চাইছোঁ গাড়ীত জুই লাগি আছে। জুই লগাৰ পাছত ইয়াৰ পৰা একটা মানুহ ওলাই গ'ল তাৰপাছত 2টা মানুহ আমি তাহাঁতক ধৰি চুচৰাই মেলি লৈ গ'লোঁ যে জুই লাগি গৈছে বুলি চুচৰাই লৈ গ'লোঁ। কিমান দিনৰ পিছত লৈ গ'ল মানুহখিনি কেনেকৈ লৈ গ'ল হস্পিটেলত পাৰ্চনেল গাড়ী নিজৰ গাড়ী আছে তাত লৈ গ'ল। ফায়াৰ ব্ৰিগেড কিমান দিনৰ পিছত আহিল ফায়াৰ ব্ৰিগেডটো আহি পালে লগালগ। আচ্ছা এই ডাম্পাৰ গাড়ীত যে এইটোতো ডাম্পাৰ গাড়ী তাৰ ওপৰত দেখা গৈছে যে পূৰা ঢাকি থোৱা হৈছিলে এইটো কি হওঁতে কি আছিলে তাত যে মেগা ব্লাষ্ট হৈছে কি আছিলে ইমানকৈ গম নাপাওঁ আমি মুঠতে তাত এতিয়া শুনা মতে ক্ৰুড অইল আছিলে বুলি কৈছে। ক্ৰুড অইল আছিলে ব্যৱসায় আপোনালোকে বুলি কৈছে ক্ৰুড অইলৰ ব্যৱসায় কিমান দূৰ হৈছে নহৈছে এইটো মই ইমান অৱগত নহয় কিন্তু মই ক'ব বিচাৰিছোঁ যে আমাৰো এটা সন্দেহ হৈছে যে যিহেতু আমি ইয়াত গম পাওঁ যে মাকুম তিনিচুকীয়া আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে শুকানপুখুৰীত স্থিত এই গেৰেজখনত এটা ডাম্পাৰ আছে বুলি এই ডাম্পাৰখনত যিহেতু আমি ডাম্পাৰখনত টেংকি হিচাপে ডাম্পাৰখন বনাইছে বুলি আমি আজি প্ৰথম চাইছোঁ আগতে এনেকৈ চোৱা নাই। গতিকে এইটো আমি সন্দেহ কৰিছোঁ যে ডাম্পাৰখন কিবা ছিষ্টেমত তাহাঁতি টেংকি ধৰণৰ ব্যৱহাৰ কৰিছিলে নেকি যে ক্ৰুড অইল বা কিবা 2 নম্বৰী কাম কৰিছিলে তেলৰ লগত জড়িত থকা এনেকৈ আমাৰো সন্দেহ হৈছে। কাৰণ যদি ডাম্পাৰখন হোল্ডিং কৰিলে হয় এনেকৈ এটা ব্লাষ্ট নহ'লে হয়। আমি ইয়াত আহিবলৈ দেখিবলৈ পাইছোঁ যে ব্লাষ্ট হৈছে। ব্লাষ্ট হোৱাৰ লগে লগে কমচে কম ইয়াৰ আব্দুল আলী বুলি সিজুগুৰিৰ এজন মিস্ত্ৰী আছিলে তেখেতে কমচে কম 60 ফুট উচ্চতাৰ পৰা উৰি পেলাই একেবাৰে মেইন ৰোডত পৰিছে আৰু তেখেতৰ মৃত্যু হৈছে। লগতে ইয়াৰ গেৰেজৰ মালিক কেণ্ডি বুলি আমি গম পাওঁ। কেণ্ডিক ইতিমধ্যে হস্পিটেললৈ প্ৰেৰণ কৰিছে আৰু এজন কোনোবা আছে ইয়াত হেল্পাৰ তেখেতো ইতিমধ্যে তেখেতৰ অৱস্থা ভাল নহয় গতিকে মেডিকেলত প্ৰেৰণ কৰিছে। আৰু যেহেতু আৰক্ষী প্ৰশাসনো ইয়াত আহিছিলে আমি আৰক্ষী প্ৰশাসনকো শুকানপুখুৰী আঞ্চলিক যুৱ সংঘৰ সভাপতি হিচাপে শুকানপুখুৰী আঞ্চলিকৰ এটা যুৱক হিচাপে মই ক'ব বিচাৰিছোঁ যিহেতু আমাৰো এটা সন্দেহ হৈছে যে ইয়াত 2 নম্বৰী অবৈধ তেলৰ কাৰবাৰ চলি আছে বুলি। গতিকে আৰক্ষী প্ৰশাসনক আমি অৱগত কৰি
ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু যদি আৰক্ষী প্ৰশাসনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে কিন্তু আমি নিজৰ ফালৰ পৰা ইয়াৰ ওপৰত কিবা বিচাৰ কৰিবলৈ বাধ্য হ'ম এই গাড়ীখনত অবৈধ কিবা তেলৰ কাৰবাৰ কৰি থাকে নেকি যিহেতু গাড়ীখনৰ আগে পিছে হৈছে বুলি আমি গম নাপাওঁ কিন্তু গাড়ীখন তেখেতে যি চিষ্টেমত গাড়ীখন মেকিং কৰিছে আমি গম পাইছোঁ সন্দেহ হৈছে যে হ'ব পাৰে কিজানি তেল আছিলে ভিতৰত আৰু তেল থকাৰ কাৰণেহে যাতে অৰ্ডিং মাৰিছিলে যে ব্লাষ্ট হ'ল এনেকৈ আমি সন্দেহ কৰিব পাইছোঁ কিন্তু ব্যুৰ ৰিপৰ্ট অসম টুডে